আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘত যেতিয়া সংকট বা দুৰ্যোগ আহে তেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসমূহ আচলতে একেবাৰে গ্ৰাছৰুটৰ ভকতসকল এই ভকতসকল জাঙুৰ খাই উঠে তাৰ পৰিপ্ৰেক্ষিততে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘই বিভিন্ন ধৰণৰ কাৰ্যসূচী মানে গ্ৰহণ কৰে। এই টাইপান নামৰ যিটো আপোনালোকে মানে দেখিছে যে এটা আচলতে আত্মসহায়ক গোট আপোনালোকে ছবিত দেখিছে আমাৰ ওচৰত আচলতে মানে ছবি আছে আমি দেখা এটা মানে 10জনীয়াও নহয় আচলতে আত্মসহায়ক গোটটো টাইপা নামৰ যিটো গোট এইটো গোট চক এই গোটটোৱে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বুকুত নহয় আচলতে যোৱাকালি তেওঁলোকে কলিজাত আচলতে গুৰ মাৰিছে। সেইটো কথা কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ কেতিয়াও মানে ভকতসকলে খুব অন্তৰত দুখ পাইছে। দুখ পোৱাৰ পৰিপ্ৰেক্ষিততে আচলতে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল যি মূল সমিতিৰ আহ্বান মৰ্মে আমি আজি আপোনালোকে প্ৰাথমিকে আঞ্চলিকে বা জিলাই সকলো জিলাতে অসমৰ বিভিন্ন জিলাৰ পৰা আচলতে হাজাৰ এনেধৰণৰ আচলতে এজাহাৰ আজি তাৰিখত আমি মানে দাখিল কৰিছোঁ। ভৱিষ্যতে এনে এটা ডাঙৰ ঘটনা নহ'ব ইয়াৰ পৰা, কাৰণ সকলোৱে বুজাবুজি আছে, সকলোৱে জানে কেনেকৈ ধৰণৰ ঘটনাটো হৈছে। এটা সৰু ঘটনা যিটো মীমাংসিত হৈছিলে, মীমাংসা হোৱাৰ পাছত টাইপাৰ সংগঠনে কি জানি কি বুজি তেওঁলোকে আমাৰ লাখ ভকতৰ হিয়াৰ এটা স্থান যাক লৈ আমি পৰিচালিত হৈ আছোঁ, এখন সুস্থ সমাজ গঠন কৰিবৰ কাৰণে গুৰুজনাৰ আৰ্হি আমি গৈ আছোঁ। সেই ভাগক আমি ৰাস্তাতে এখন বেনাৰ লৈ পেলাই জ্বলাই দিছে আৰু তাক অৱমাননা কৰিছে। তাৰ কাৰণে আমি লক্ষ ভকতে অতি দুখ পাইছোঁ। আমি আচলতে আজি এজাহাৰ দাখিল কৰিলোঁ। টাইপা নামৰ এটি সংগঠনে আমাৰ পবিত্ৰ পতাকা আৰু প্ৰতীক চিহ্ন ভাগ জ্বলাই দিছিল। তাৰ কাৰণে যোৱাকালি 17 তাৰিখে সোণাৰী টাউনৰ মাজমজিয়াত ৰাতিয়েই আমাৰ চৰাইদেউ জিলা শাখাই সোণাৰী এজাহাৰ দাখিল কৰিলে আৰু লগে আজিৰ দিনটোত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো ব্যক্তি ৰৈ থকা নাই। সকলো ব্যক্তি ওলাই আহিছে একেলগে এই প্ৰতিবাদ কৰিবলৈ যে আমাৰ পবিত্ৰ যি সংবিধান আৰু প্ৰতীক চিহ্ন যি জ্বলাই দিয়াৰ প্ৰতিবাদত সেই যি দুষ্কৃতিকাৰীসকলক ভাৰতীয় আইন ব্যৱস্থাই বিধিগত ব্যৱস্থা লওক, সেই উদ্দেশ্যেৰে আমি গোলাঘাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলোঁ। শিৱসাগৰ চৰাইদেউ জিলাৰ সোণাৰী থানাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৰৰ মুকুটস্বৰূপ আমাৰ যি সংবিধান, সেই সংবিধানখন টাইপাৰ কেইজনমান সদস্যই দাহ কৰাৰ প্ৰতিবাদত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিক শাখাৰ তৰফৰ পৰা সেই অতি নৃশংস সেই ঘৃণনীয় কামটোৰ বিপৰীতে আমি দোষীক উচিত শাস্তি বিচাৰি আজি জামুগুৰি আৰক্ষী নিৱেশত আমি জামুগুৰি আঞ্চলিকৰ প্ৰায় 40টা প্ৰাথমিক শাখাৰ বাপাই সমষ্টি আহি ইয়াতে আমি এজাহাৰ দাখিল কৰিছোঁ। আমি বিচাৰিছোঁ অসমৰ লক্ষ ভকতৰ আত্মাত যি আঘাত হানিলে এই ঘটনাটোৱে, সেই ঘটনাটোৰ বাবে আমি অতি দুখ অনুভৱ কৰিছোঁ। আমাৰ অন্তৰাত্মাই আমাৰ কান্দি উঠিছে। গতিকে আমি আজি ন্যায় বিচাৰি পেলাই আমি আজি আৰক্ষী থানাত আমি এজাহাৰ দাখিল কৰিছোঁহি আমাৰ আঞ্চলিকৰ তৰফৰ পৰা। আমি সকলোকে আপোনালোক সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আমি ন্যায় বিচাৰিছোঁ, এইটো এটা উচিত ন্যায় আমি পাব লাগে।
আমি যিখন সংবিধানক সেৱা কৰি আমি সকলোবিলাক কাৰ্যপন্থা হাতত লওঁ, তেনে এখন সংবিধানক ৰাজপথত গৈ সেই টাইপা নামৰ সংগঠনটোৱে জ্বলাই দিয়া কাৰ্যসূচীৰে আমাৰ সকলোৰে মনত কিন্তু একোটা ডাঙৰ জুই জ্বলাইছে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকা তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো এজন সেৱকে তথা কোনো এজন সংগীয়ে কেতিয়াও আমি ৰাজপথত আহি কেতিয়াও আন্দোলন কৰা নাই। আমি আন্দোলন কৰিছোঁ সেইসকল যুৱক যুৱতীক লৈ, যিসকল যুৱক যুৱতীক লৈ আমি এই গুৰুজনাৰ নীতি আদৰ্শক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ। ফেব্ৰুৱাৰী তাৰিখে নাজিৰাত কেইজনমান আপোনাৰ টাই আহোম যুৱ পৰিষদৰ কৰ্মকৰ্তাই আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিখন আমাৰ সংবিধান, শংকৰ মাধৱৰ আমাৰ যিখন আদৰ্শৰ পৰিপন্থী যিখন আমাৰ সংবিধান তথা আমাৰ প্ৰতীক তেওঁলোকে দাহন কৰিছে। সেই পৰিপ্ৰেক্ষিতত শ্ৰীমন্ত শংকৰদেৱ সংঘ গোটেই অসমে আমি আজি তাৰিখত এই 18 তাৰিখত আমি প্ৰতিখন জিলা শাখাই, প্ৰতিটো আঞ্চলিক শাখাই, প্ৰতিটো প্ৰাথমিক শাখাই আমি আমাৰ স্থানীয় আমি ভাৰপ্ৰাপ্ত মানে আৰক্ষী সদৰ থানাত আমি গোচৰ ৰুজু কৰিছোঁ।